ক'ত আছে ভুলে ভাল বৰ্মচাৰী কহিলা হাহিত মিছা ভয়লে শংকৰক ধৰিব নিশ্চিত এহি চিন্তি হত বুদ্ধি অবুলিতে খঞ্জাত আপোনাৰ শিৰত দিলে কণী হাত দিল মাত্ৰ বৰ্জ যেন পৰিল মাথাত ভগ্ন মুণ্ড হৈয়া দুষ্ট পৰিল তথাত আকাশত বহি বহি আছে দেৱগণে বিতাসুৰ পৰিল দেখিলা ৰংগমনে জয় জয় কৃষ্ণ ধ্বনি কৰিলা বিস্তৰ আকাশ লংঘিল তাৰ ধ্বনিৰ শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সবলোকৈকনাথম। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৰ ধৰি আমাৰ অধমৰ মাথাত থাকক। আজি দশম স্কন্ধ শুকদেৱে গংগাৰ পাৰত পৰীক্ষিত কৈছে, হেৰা ৰজা, মোৰ গৰ্ভৰ পৰা দশম স্কন্ধ ভাগৱত এয়া কৈ আছোঁ, তুমি কাই মন বাইক এক কৰি যদি ভাগৱত শুনি আছা তেনেহ'লে নিশ্চয় তোমাক পৰমেশ্বৰে গতি দিব। আৰু এতিয়া চোৱা বিকাসুৰৰ কি গতি হ'ল। পৰম প্ৰভু ভগৱন্তৰ ওচৰত যেতিয়া শিৱই শৰণাপন্ন হ'লে লগে লগে তিনি তুলসীত শিৱক ৰক্ষণাবেক্ষণা দিব পৰা ক্ষমতা কাৰো নাছিল। পৰম প্ৰভু ভগৱন্তে আজি ব্ৰাহ্মণ ৰূপে গৈ শিৱক ৰক্ষা কৰিলেগৈ। তদুপ সেইটোতে আমাক বুজাইছে, সেই লোকসকল আমাৰ কাই মন বাইক এক কৰি যদি কৃষ্ণৰ ওচৰত আমি বিশ্বাস ৰখা হয়, প্ৰভু ভগৱন্তে মোক কৃষ্ণই কিবা কৰিবই, নকৰা কোনো অৰ্থই নাই। এইটো এটা খুব দৃঢ় বিশ্বাস। এই দৃঢ় বিশ্বাসটোৰে সৈতে যদি আমি পৰমেশ্বৰৰ ওচৰত শৰণ লওঁ তেনেহ'লে আমাৰ যিমান দুৰ্ঘোৰ ডাঙৰ বিপদে নাহক প্ৰভু ভগৱন্তে তাত ৰক্ষা কৰিব। আজি শিৱক ৰক্ষা কৰি দেখুৱালে, হয়নে? গতিকে যেতিয়ালৈ আপোনাক পৰমেশ্বৰে কৃপা কৰি থাকিব তেতিয়ালৈ এই প্ৰভু ভগৱন্তে কৈছে, ৰোগ ব্যাধি বেমাৰ বিঘিনি গৰাকীটো কোন? ময়ে। হয়, ব্ৰহ্মাই যেতিয়া মানে বেমাৰ অৰ্থাৎ প্ৰভু ভগৱন্তে ব্ৰহ্মাক দায়িত্ব দিলে মনুষ্য জাতি এটা জন্ম দিয়া। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক। তেতিয়া ব্ৰহ্মাই প্ৰতিমাবোৰ বনালে, বৰ ধুনীয়া ধুনীয়া প্ৰতিমা কিছুমান বনালে, হাজাৰ হাজাৰ শ শ কৌটি কৌটি বনাই। তেতিয়া ব্ৰহ্মাই দেখিলে
এই প্ৰতিমাবোৰ যদি এনেকৈ এৰি দিয়া হয় জীৱ দি দি, তেনেহ'লে দুদিনৰ পাছতে কোনোবা মৰিব, কোনোবা বাচিব ইত্যাদি অনেক হ'ব। গতিকে মই স্নান কৰি আহোঁগৈ, আহি ইহঁতক সকলোকে পাগত দিম, যাতে কোনো দিনে এই মনুষ্যসকল আৰু মৃত্যু নহয়। তেতিয়া লগে লগে প্ৰভু ভগৱন্তে সকলো জানিলে, তেওঁ হ'ল এজন অন্তৰ্যামী। ব্ৰহ্মাৰ এইকণ কথা জানি প্ৰভু ভগৱন্তে দেখিলে কথা সৰ্বনাশ হ'ব। যদি মনুষ্য জাতিটো জন্ম দি কোনোদিনে যদি কোনো মৃত্যুৱেই নহয়, তেনেহ'লে এই পৃথিৱীখনত কেনেকৈ কি হ'ব, হয়নে? লগে লগে প্ৰভু ভগৱন্তে আহি বুঢ়া বামনৰ ৰূপ লৈ সকলো লোকসকলে প্ৰতিমাসকলক মানে জীৱ দি তেওঁ নিজেই তাত আশ্ৰয় হৈ সকলোকে এৰি দিলে। লাখ লাখ কৌটি কৌটি জীৱ মনুষ্য। ব্ৰহ্মাই স্নান কৰি আহি যেতিয়া দেখেই প্ৰভু ভগৱন্তে সকলোকে জীৱ দি, প্ৰভু ভগৱন্তে সেইকাৰণে আমাৰ সকলোৱে জীৱৰ লগত তেওঁ নিজে আশ্ৰয় কৰি থাকিবলগীয়া বাধ্য হ'ল। ব্ৰহ্মাই যদি প্ৰভুৰ অৰ্ডাৰ লৈ যদি জীৱদান কৰিলে হয়, তেতিয়া প্ৰভু ভগৱন্তৰ দায়িত্বত নাথাকে। আজি প্ৰভু ভগৱন্তে এতিয়া দায়িত্ব ল'বলগীয়া হ'ল। ব্ৰহ্মাৰ বাক্য কাৰণেই প্ৰভু ভগৱন্তে কৈছে মোৰ সৰ্বনাশ হ'ল, সকলো জীৱৰ লগতে এতিয়া মই থাকিবলগীয়া বাধ্য হ'লোঁ। আৰু ব্ৰহ্মাই আহি দেখিলে সৰ্বনাশ, এই প্ৰতিমাবোৰ মানুহৰ প্ৰতিমাবোৰ যে লাখ লাখ মই বনাইছিলোঁ ক'লৈ গ'ল? তেতিয়া দেখে যে সকলো জীৱ দি এৰি দিলে, হয়নে? এই ব্ৰহ্মাই পৰম প্ৰভু ভগৱন্তক জপ কৰি ধ্যান কৰি পাই গ'ল। প্ৰভু ভগৱন্তে কৰিলে এইটো। প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ মানে ইমানে ক্ৰোধান্বিত হ'ল, যিবোৰ মানে লাখ লাখ মনুষ্যসকলক জীৱ দি প্ৰভু ভগৱন্তে এৰি দিলে, সেইসকলক মই লক্ষ লক্ষ কৌটি কৌটি বেমাৰ দি আজি পতন কৰিম। এই বুলি ব্ৰহ্মাই লক্ষ লক্ষ কৌটি কৌটি বেমাৰ জন্ম দিয়াই দিলে। আৰু যেতিয়া জন্ম দিয়াই দিলে, তেতিয়া গোটেই মনুষ্যসকলৰ হাহাকাৰ লাগি গ'ল। এই সময়তে যেতিয়া দৈত্য আৰু দানৱসকলে লগ কৃষ্ণ, দৈত্য আৰু দেৱতাসকলে লগ লাগি সাগৰ মন্থন কৰোঁতে প্ৰভু ভগৱন্ত নিজেই মায়া কৰি মানে সাগৰৰ মথনতে অমি তৰঘট ধৰি ধনন্তৰী ৰূপে অৱতাৰ ভৈলা হৰি, প্ৰভু ভগৱন্তে নিজেই আজি এজন বেজ বা জ্ঞানী বা ডাক্তৰ ওজা ইত্যাদি হৈ তেওঁ আজি জন্ম ল'বলগীয়া বাধ্য হ'ল। আৰু আহি এই মৰ্ত্যখনত তেওঁ একে ফুক তিনিটা যেতিয়া এৰি দিলে, এই পৃথিৱীখনত যিমান তৃণ তৰু লতা গছ গছনি আছে সকলোবোৰ ঔষধি হৈ গ'ল। যে এইবোৰ বেমাৰ এই ঔষধৰ দ্বাৰাই সকলো নাশ হ'ব। এক। দুই নম্বৰত আকৌ আমাক দেখুৱালে এই ৰোগ ব্যাধি আপায় অমংগলৰ কাৰণে লগে লগে তেতিয়া শিৱৰ হাহাকাৰ লাগি গ'ল। শিৱৰ হাহাকাৰ লাগি তৎক্ষণাতে মানে কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক, সৌভাগ্যৱান হওক সৌভাগ্যৱান হওক সৌভাগ্যৱান হওক। শিৱই ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাক এইকণ কথা কোৱাৰ লগে লগে শিৱই ব্ৰহ্মাক আজি নিন্দা কৰিলে, তুমিতো এইটো ভাল কাম নকৰিলা, হয়নে? এই তেতিয়া শিৱই ক'লে ব'লা ব'লা এতিয়া এই ৰোগ ব্যাধি বেমাৰৰ পৰা মনুষ্যসকলে কেনেকৈ নিস্তাৰ পাব, আমি দুয়ো লগ লাগি প্ৰভু ভগৱন্তৰ ওচৰলৈ যাওঁ। ভগৱন্তৰ ওচৰলৈ যোৱাৰ লগে লগে ভগৱন্তে ক'লে মই ইয়াৰ বিষয়ে একো নাজানিম, হয়নে? কাৰণ ব্ৰহ্মাই যেতিয়া ইমান ক্ৰোধান্বিত হৈ ইমান বেমাৰ বিঘিনি জন্ম দিয়ালে, মই কি কৰিম এতিয়া? ব'লা তিনিওজনে স্বয়ং নাৰায়ণৰ ওচৰলৈ যাওঁ। নাৰায়ণ যিজনে জলৰ মাজত কালি নাগৰ মানে সৰ্পৰ ওপৰতে মানে জীয়াই আছে আৰু ওপৰতো সৰ্পই তেওঁক ধৰি আছে, সেইজনে হ'ল স্বয়ং নাৰায়ণ। এই তেতিয়া নাৰায়ণৰ ওচৰত যায় তিনিজনে কওঁতে আটাইকণ কথা নাৰায়ণে বুজাই দি তেতিয়া তেওঁলোকৰ ওচৰত মানে মন্ত্ৰ কেইটামান দিলে। 16টা মন্ত্ৰ যোৱা জপ কৰা, এই 16 মন্ত্ৰৰ দ্বাৰা সকলো ৰোগ ব্যাধি আপায় মংগলক খেদিব পাৰিবা। তেতিয়া সেই মন্ত্ৰকণকে লগত লৈ আজি
কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰি মনৰ বাঞ্ছা পূৰ্ণ কৰক পুত্ৰ পুত্ৰী স্বামী সহ ক্ষীৰখেন্দ্ৰ অসৰ কৰি শোভা গতি হওক এয়া হ'ল এটা কাহিনী আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে গতিকে সেই লোকসকল সকলোৰ পৰা আমাক ৰক্ষণাবেক্ষণা দিয়া গৰাকীজনৰ নামে হ'ল ভগৱন্তক বা কৃষ্ণ বা মধুসূদন বা গোবিন্দ গতিকে এইসকলৰ আমি মনুষ্যসকলে যেতিয়া ভগৱন্তৰ ওচৰত সকলো সময়তে শৰণ ল'ম যিমান দুৰ্ঘোৰ বিপদ নাহক কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক যিমান ৰোগ ব্যাধি আপায় অমংগল অশান্তি নাহক সকলো সমাধান কৰাৰ যদি গৰাকীজনৰ নামে হ'ল ভগৱন্ত গতিকে আমি আমাৰ মনুষ্যসকলক দেখুৱালে সকলোৱে আমি ভগৱন্তৰ ওচৰত মানে সেৱা প্ৰাৰ্থনা কৰি সদায় ভগৱন্তক যদি আমি অন্তৰত তেওঁক আমি হৃদয়ত ৰাখিব পৰা যায় তেনেহ'লে সকলো বিপদৰ পৰা যে আমি বাচি যাম এইকণ কথাকে আজি স্বয়ং গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকে বুজাই আছে গোবিন্দ দেৱ দেখি পিতৃসিদ্ধ কৃষ্ণ ঈশ্বৰ গন্ধব শোভাই গতি প্ৰশংসা কৰন্ত ধন্য ধন্য নাৰায়ণ বঢ়িয়া বঢ়িয়া উপাসে কৰিলা ঘূৰ অসুৰ নিজান তুমি খে কহিলা শংকৰ পৰিত্ৰাণ আজি ইন্দ্ৰ আদি 33 কোটি দেৱতাই প্ৰভু ভগৱন্তক ধন্যবাদ দিছে হে প্ৰভু আপুনি কিমান দয়াশীল আপুনি কিমান দয়ালু হয়নে আপুনি কৃপাৰ সাগৰ দয়াৰ সাগৰ কৰুণা সাগৰ আজি আপুনি মহাদেৱক ৰক্ষা কৰিলে নহ'লে আজি মহাদেৱ ইমানে দুৰ্ঘোৰ বিপদত পৰিছিলে তেওঁ নিজেই বৰ দি আজি নিজেই দুৰ্ঘোৰ বিপদত পৰি পলাই ফুৰিবলগীয়া হ'ল এই তেতিয়া পৰম প্ৰভু ভগৱন্তে আজি শিৱক বুজাই দিছে বিকাশুৰ ভস্ম হৈ যোৱাৰ পাছত হেৰা শিৱ তোমালোকে মোক ইমান ডাঙৰ ডাঙৰ বিপদত পেলাইছা ঠাই নাই তুমি আৰু ব্ৰহ্মা হয়নে ব্ৰহ্মাই হিৰণ্যকশিপুক কি বৰ দিলা আজি ভগৱন্তে শিৱক কৈছে কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক সৌভাগ্যৱান হওক তুমি চোৱা শিৱ অলপ আগতে সত্য যুগৰ প্ৰথমতে মোক মানে ব্ৰহ্মাই এনেকুৱা বিপদত পৰিলে হিৰণ্যকশিপুৱে তপস্যা কৰাত হিৰণ্যকশিপুক বৰ কি দিলে জানা হয়নে দিনে ৰাতি মৃত্যু নাই ঘৰে অস্ত্ৰে শস্ত্ৰে মৃত্যু নাই বাহিৰে তাৰমানে দিনতো মৃত্যু নাই ৰাতিও মৃত্যু নাই অস্ত্ৰ শস্ত্ৰত মৃত্যু নাই মানুহৰ হাতত দেৱৰ হাতত মৃত্যু নাই শিৱ বা নাৰায়ণ বা ব্ৰহ্মা কাৰো হাতত মৃত্যু নাই কৃষ্ণ কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক কৃষ্ণ জলতো মৃত্যু নাই থলতো মৃত্যু নাই এনেধৰণে এনেকুৱা ভয়ংকৰ বৰ দিলে সেইকাৰণে হেৰি ৰাখিব মই হিৰণ্যকশিপুক বধ কৰিব যাওঁতে মই নিজে এটুকুৰা মানুহ এটুকুৰা সিংহ হ'বলগীয়া বাধ্য হ'লোঁ কাৰণ কিয় স্বৰ্গতো মই মৃত্যু নাই মৰ্ত্যতো নাই গতিকে মই নিজৰ কোলাত তুলি ল'ব বাধ্য হ'লোঁ ঘৰতো মৃত্যু নাই বাহিৰতো মৃত্যু নাই তেনেহ'লে মই মানে দুটা ঘৰৰ মাজত ধৰি ল'ব লাগিব কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান হওক কৃষ্ণ এতিয়া দিনতো মৃত্যু নাই ৰাতিও মৃত্যু নাই গতিকে বেলিও বহক এন্ধাৰো নহওক সেই সময়তে ধৰা হওক দেখিছানে শিৱ ব্ৰহ্মাৰ কাৰণে মই আজি নৰসিংহৰ ৰূপ ল'বলগীয়া বাধ্য হ'লোঁ তীব্ৰ কৌটি দেৱতাসকলে ভয়ত কম্পমান হৈছিল গতিকে তোমালোকে যদি ইমান দুৰ্ঘোৰ বিপদত মোক পেলাই থোৱা এইটো কথা হ'লনে
এই কথাখনকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে যে ৰাজা মনুষ্যসকলে আমি সদায় ভগৱন্তৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰি ভগৱন্তৰ ওচৰপেহে আমি মাগিব লাগে আমাক কৃপা কৰক আমাক কৰোণা কৰক আমাক দয়া কৰক যিদিনা প্ৰভু ভগৱন্তে আপোনাক কৃপা কৰিব সেইদিনা ঘাটে বাটে ক'তো আপুনি মৃত্যু নহয় বা যাই জামলাত আপুনি নপৰে আপোনাক ঈশ্বৰে বাচাব এক প্ৰভু ভগৱন্তৰ বাহিৰে আমাক বাচাব পৰা ক্ষমতা কাৰো নাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে এইকণ কথাকে আমাক বুজাই আছে গোবিন্দ এৰা তুতি কৰি পুষ্প বৰশিলা ঘনে ঘনে দূৰ ভৈলা ভয় শিৱ ভৈলা স্থানে দণ্ডৱতে পৰি যাই কৰিল প্ৰণতি তোমাৰ প্ৰসাদে আজি এৰাই দুৰ্গতি হাঁহিয়া পুৰুষোত্তমে বুলিলা শিৱ ক শুনা মহাদেৱ এবে মূৰক বচন ক ইহাত তোমাৰ কোন ভয় মৃত্যুঞ্জয় আপোনাৰ পাতকে আপুনি গৈল এতিয়া আজি গন্ধৰ্বৰ পৰা অপেশ্বৰাসকলে যেতিয়া পুষ্পবৃষ্টি কৰিছে তেতিয়া শিৱই আজি প্ৰভু ভগৱন্তৰ চৰণত পৰি কৈছে মোৰ দুৰ্গতি আজি সীমা নোহোৱা হ'ল যদি আপুনি কৃপা কৰি মোক ৰক্ষা নকৰিলে হয় কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক এই তেতিয়া প্ৰভু ভগৱন্তে শিৱক কৈছে এৰা শিৱ তোমাক মই কি বৰ দিছিলোঁ জানা মৃত্যুঞ্জয় তোমাৰ নাম এটা মৃত্যুঞ্জয় হ'ল তোমাক মই কি বৰ দিছিলোঁ অম শান্তাকাৰং ভুজংগ শয়ানং পদ্ম নাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং তুমি ইমানখিনি দায়িত্ব পোৱাৰ পাছতো যধাই মধাই বৰ কিছুমান দি তুমিয়ে অকল বিপদত পৰা নহয় নহয় মোকোতো বিপদত পেলালা মই আজি বামন ৰূপে আহিবলগীয়া বাধ্য হৈ গ'লোঁ বামন ৰূপ এটা ধাৰণ কৰিবলগীয়া হ'লোঁ হয়নে গতিকে আমাক কৈছে সেই লোকসকল আমি এই মনুষ্যসকলে আমাৰ 4টা গুণৰ ভিত্তিত আমাক জন্ম দিয়াইছে কি কি আমাক যি কৰ্মৰ দ্বাৰা জন্ম দিয়াইছে আমি সেইটো কৰ্মতহে থাকিব লাগিব তাতোকৈ ওপৰত আমি দেখুৱাবলগীয়া নাই এই আমাৰ ল'ৰা ছোৱালীসকলে তৰ্ক পেচাল লাগিলে কয় যে বেছি দেখুৱাইছ বুলি বেছি দেখুৱালে বিপদত পৰে আজি শিৱই বেছি দেখুৱালে প্ৰথম প্ৰভু ভগৱন্তে মুখৰ পৰা ব্ৰহ্মাৰ মুখেৰে সৈতে প্ৰভু ভগৱন্তৰ স্থিতি হৈ বামন জাতিটো জন্ম দিয়ালে হয় আৰু তেওঁ 2 বাহুৰ পৰা ক্ষত্ৰিয় জাতিক জন্ম দিয়ালে উৰত 2টাৰ পৰা বৈশ্য জাতিক জন্ম দিয়ালে আৰু ভৰি 2খন পতাৰ পৰা শূদ্ৰসকলক জন্ম দিয়ালে জন্ম দিয়াই তেওঁ অৰ্পণ কৰিছে ব্ৰাহ্মণসকল তোমালোকক যে ব্ৰাহ্মণৰ জন্ম দিয়া হ'ল তোমালোকে নিজৰ জাতিটোকতো তৰাবা আৰু বাকী 3টা জাতি ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 3টা জাতিকে হৰি মন্ত্ৰ জপ কৰাই তেওঁলোকক নীতিত চলাব লাগিব গতিকে ব্ৰাহ্মণক 9টা গুণ দিলে 9টা গুণকে কৈছে সেইডাল লগুণ যে তাৰমানে 9ডাল সূতা 9টা গুণ আছে তাত হয় নৱবিধ ভকতি 9 গুণ তেওঁলোকক দিলে আৰু ক্ষত্ৰিয়সকলক জন্ম দি ক'লে তোমালোকে এই বাকী সকলো লোকসকলকে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে তোমালোকে ৰক্ষণাবেক্ষণা দিব লাগিব দায়িত্ব দিলে আৰু বৈশ্যসকলক দায়িত্ব দিলে সকলোৱে যাতে মনুষ্যসকলে খোৱা বোৱা কোনো কৰ্মত যাতে দুখ নাপায় খোৱা বোৱা সকলো পিনে তোমালোকে যোগান ধৰিব লাগিব আৰু ভৰি পাতাত ক্ষুদ্ৰসকলক জন্ম দিয়ালে জন্ম দিয়ে ক'লে তোমালোকক ক্ষুদ্ৰসকলক জন্ম দিয়ালোঁ তোমালোকে সদায় ঈশ্বৰ উপাসনা কৰি গোটেই পৃথিৱীখনৰ শান্তি মাতি থাকিবা বিশ্বৰ শান্তি মাতিবা হয়নে এতিয়া আমাৰ লোকসকলৰ বা আমাৰ তকৈ মুখত নাহে নহয় বিশ্বৰ শান্তি হওক বুলি কোৱাটো কিন্তু আহিব লাগে নিয়মমতে
গতিকে বামনৰ বামন দায়িত্ব, ক্ষত্ৰিয়ৰ দায়িত্ব, বৈশ্যৰ দায়িত্ব আৰু শূদ্ৰৰ হ'ল শূদ্ৰ দায়িত্ব। আমাৰ নিজৰ দায়িত্বৰ পৰাও আমি সেইখন আকৌ আগুৱাই যাই পেলাই যদি মই বৈশ্যৰ দায়িত্ব লওঁ, বৈশ্যসকলে যায় যদি ক্ষত্ৰিয়ৰ দায়িত্ব লয়, ক্ষত্ৰিয়সকলে যদি যায় ব্ৰাহ্মণৰ দায়িত্ব লয়, তেনেহ'লে জগতখনত মানে আপায় অমংগল অশান্তিৰ সৃষ্টি আহিব। এতিয়া আমাৰ হৈ আহি আছে আমাৰ মানে সকলোৱে বেছি দেখুওৱা হৈ আহি আছে। এতিয়া আমাৰ ব্ৰাহ্মণ জাতি কোনটো? যিসকল লোকে ব্ৰাহ্মণৰ গৰ্ভত জন্ম লৈ আছে, তেওঁলোকৰ লগুণ দিয়নি বিয়া পতাৰ লগে লগে সেইসকল ব্ৰাহ্মণ, সেইটো জাতি। ক্ষত্ৰিয় জাতি কোনটো? আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি সম্প্ৰদায় নহওক, যিসকল লোকে আজি সৈনিক বিভাগত চাকৰিত সোমাইছে, সেইটোৱে হ'ল ক্ষত্ৰিয় জাতি। সেইসকলৰ হ'ল ৰক্ষণাবেক্ষণা দিব লাগিব, নহয় বাৰু? এতিয়া মন কৰকচোন, এই হুলস্থুলটো লাগোঁতে গম পাইছেই নহয়, লগে লগে যিমান আমাৰ ভাৰতৰ ল'ৰাবিলাক ঘৰে ঘৰে ছুটি লৈ আহিছিল, তৎক্ষণাত কোনোবাই এমাহ ছুটি লৈ আহিছে, কিন্তু 5 দিনহে হ'ল, লগে লগে লৈ গুচি গ'লগৈ। তোমালোকে ৰক্ষণাবেক্ষণা দিব লাগিব, হয়নে? আৰু তোমালোকে মৰাক ভয় কৰিব নালাগিব। আৰু তেতিয়াই ব্ৰহ্মাই এটা বৰ দিছিলে সেইসকলক, তোমালোকে যদি দেশৰ হৈ কোনোবাই প্ৰাণ ত্যাগ কৰা, তুমিতো তৰিলা, তোমাৰ 7 পুৰুষকো উদ্ধাৰ কৰিব পাৰিবা। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, এই পৃথিৱীখনত কোনোবা মানুহ জন্ম লৈ সৈনিক বিভাগৰ চাকৰিত যদি এটি পুত্ৰ এৰি দিব পাৰে, সেই পৰিয়ালটো মানে গতি লাভ কৰিব পাৰে, হয়নে? আৰু বৈশ্যসকল মানে কোন? জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল লোকে গাখীৰৰ কাৰবাৰ কৰি ৰাইজক খুৱাই আছে, পাঞ্জাৱ হাৰিয়ানা বিহাৰৰ পৰা মাল মুদা আনি সকলোকে যোগান ধৰি আছে, বেপাৰী সন্থা, সেইটো হ'ল বৈশ্য জাতি। তাৰ বাহিৰে আমি যিবোৰ বাকী আছোঁ, আমি সকলো ক্ষুদ্ৰ। গতিকে আমি ৰাতিপুৱা শুই উঠিয়ে সূৰ্যৰ আৰাধনা কৰি ক'ব লাগে, প্ৰভু দেশৰ শান্তি দিয়ক বা বিশ্বক শান্তি দিয়ক, হয়নে? আমাৰ মুখত আহিব লাগে। কাৰণ মই বৰ শান্তি থাকিলেই নহ'ব, দেশখন যদি অশান্তি হয় কামত আহিব জানো? মই বৰ ধনী হ'লেই নহ'ব, দেশখন যদি দৰিদ্ৰ হয় শান্তি পাম জানো? নাপাম। গতিকে আমি দেশৰ শান্তি মাতাৰ কাৰণে আমি লোকসকলে সদায় ঈশ্বৰৰ উপাসনা কৰাটো পৰম কৰ্তব্য। এইকণ কথা আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকে বুজাই আছে গোবিন্দ। মহন্ত জনক যিটো দেই অপমান, একো কালে নাহি জানা তাহাৰ কল্যাণ। জগতৰ গুৰু তুমি মহাবিশ্বেশ্বৰ, তজয় অপৰাধী হৈবে যিকোনো বৰ্বৰ। আজি স্বয়ং প্ৰভু ভগৱন্ত বামনৰূপী ভগৱন্তে শিৱক কৈছে, মহন্তজনক যিসকলে অপমান দেই, সেইসকলে একো কালে কল্যাণ নহয়। কল্যাণ মানে কি? আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত। কল্যাণ অকল্যাণ, এজন মানুহ কয় কল্যাণ হওক, এজন মানুহ কয় কল্যাণ নহওক, হয়নে? অৰ্থাৎ সেইটো বৰ বেয়া কথা। কল্যাণ মানে যেনেকৈ আমি বহু কথা কৈ নি সদৌ শেষত কওঁগৈ ইত্যাদি বুলি কোৱাৰ লগে লগে ঢেৰ কথা তাত যোগ খাই লয়। এই তদুপ এজন মানুহ কল্যাণ হওক বুলি কোৱাৰ লগে লগে তেওঁ ৰোগ ব্যাধিৰ পৰা ৰেহাই পাব, হয়নে? মনৰ য'ত যিমান অসুবিধা আছে সকলো দূৰ হৈ শান্তি লাভ কৰিব। আৰু কিছুমানক যেতিয়া অকল্যাণ হওক, তাৰমানে আটাইবোৰ দুখ আপদে বিঘিনিয়ে আগুৰি ধৰিব। গতিকে আমাৰ ডেকা গাভৰু যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এনেকুৱা এটা কাম কৰিব যাতে এজনক আপুনি নমস্কাৰ কৰাৰ লগে লগে তেওঁৰ মুখখনো আহিব, হাতখনো দাং খাব, কল্যাণ হ'ব, হয়নে? এতিয়া মন কৰিব, এটা ল'ৰাক যদি কোৱা হয় সৌভাগ্যৱান হ'ব, তাৰমানে আটাইখিনি হোৱাৰ পাছতে সৌভাগ্যৱান, সকলো পিনে শান্তি পোৱাৰ পাছতে সৌভাগ্যৱান। এজনী ছোৱালী বা বোৱাৰী কয় যে সৌভাগ্যৱতী হওক। সৌভাগ্যৱতী শব্দটো কি? ভাগ্যৱতী তাৰো ওপৰত সৌভাগ্যৱতী, তাৰমানে সকলো পিনে যিগৰাকী বোৱাৰীয়ে শান্তিত লাভ কৰি
হাঁহি মুখে জীৱন যাপন কৰি থাকিব তাকে কয় সৌভাগ্যৱতী হয়নে 12 ঘণ্টা দিনটো 12 ঘণ্টাত যদি 11 ঘণ্টাই আপায় অমংগল অশান্তি কথা বতৰা বেজাই আহি থাকে সেইজন কিবা সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব পাৰিব নেকি নোৱাৰে গতিকে আজি আমাক এইকণ কথা বুজাই দিছে জগতৰ গুৰু তুমি মহা বিশ্বেশ্বৰ নামটো শিৱৰে তজু অপৰাধী হয় যিকোনো বৰ্বৰ তোমাৰ যিসকলে অপৰাধ কৰে তাতকৈ পৃথিৱীত বৰ্বৰ তাৰমানে বেয়া মানুহ আৰু পৃথিৱীত নাই অহংকাৰীকে কয় বৰ্বৰ গৌৰৱ কৰি ফুৰাকে কয় বৰ্বৰ হয়নে বৰ্বৰ শব্দটোৱে বহু প্ৰকাৰে বুজায় গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে অহংকাৰী নহ'ব গৌৰৱী নহ'ব হয়নে অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা এইবোৰ আপোনাসকলে সদায় ত্যাগ দিবা যত্ন কৰিব কিছুমান মানুহ আছে মন কৰিবচোন কেৱল মোৰটোৱে হয় আনতো নহয় হয়নে আৰু মই যিটো কৈছোঁ সেইটোৱে ভাল অন্য কোৱা সোপা বেয়া এইবিলাক বেয়া অভ্যাস সদায় আমি দহৰ মাজত থাকি দহৰ কথাও শুনি ল'ব লাগিব আৰু আমাকনো ক'ব লাগিব আৰু দহৰ মাজত যদি কোনোবা এটা মোৰ যেনিবা 80 বছৰে হ'ল কোনোবা এটা যদি 12 বছৰীয়া ল'ৰা এটাই যদি ভাল কথা এটা কয় মই তাকো মানি ল'ব পৰা জ্ঞান হ'ব লাগিব সেইটোহে কৈছে মানুহ হয়নে আৰু যদি সেইকণ ক্ষমতা শক্তি নাই সেইজনক কৈছে কি জানে অসমীয়া শব্দত দুনু গতিকে আমি মানুহ হ'বা শিকিব লাগিব সৰু হওক তেওঁ যদি ভাল জ্ঞানৰ কথা কয় আমি তাকে মানিব লাগিব তদুপ আজি প্ৰভু ভগৱন্ত বামনৰূপী ভগৱন্তই শিৱক এইকণ পৰামৰ্শ দিয়া মানে আমাকহে দি আছে গোবিন্দ ৰাখি যে নষ্ট হৈবে তাৰ কি কহিব কথা আপুনি দেখি উবিতা খুৰে ভৈল তথা দুইকো দুই টুটি কৰি ভৈলা প্ৰীতিমান অনন্তৰে দুয়ো দেৱে গৈলা নিজ ঠাই অচিন্ত মহিমা সিন্ধু কৃষ্ণ সৰ্বেশ্বৰ যাৰ নাম হৰি পৰম আত্মা বিশ্বম্ভৰ অতাহান প্ৰসাদে হৰ কৰিলন্ত সংকটে সেই কব কথা যিটো শুনো একমনে এতিয়া শিৱক অকল এইবাৰ ৰক্ষণাবেক্ষণা দিয়া নহয় বহুবাৰ দিবলগীয়া বাধ্য হৈছিল কি কাৰণত দিছে শিৱ এজন মহা বৈষ্ণৱ আছিল হয়নে এই বৈষ্ণৱৰো কেতিয়াবা ভুল ভ্ৰান্তি আহেই তেতিয়া পৰম প্ৰভু ভগৱানে নিজে কাণ পাতি ল'ব বাধ্য হয় আমাক সেইটোকে কৈছে আমাৰো কেতিয়াবা বৈষ্ণৱ ভকত সজনৰ যদি কেতিয়াবা কিবা এটা দুখ দুহানি ভুল আহে প্ৰভু ভগৱন্তে নিজে কাণ পাতি ল'ব হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুঢ়ে নাও আংক তুমি জানিবা সবাই সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায় মহা মহা সজনসকলৰো কেতিয়াবা নাওবোৰ খায় কিন্তু আমি সেইকণ স্বীকাৰ কৰা উপলব্ধি আহিব লাগিব মন কৰিবচোন কিছুমান মানুহ আছে ভুল স্বীকাৰে নকৰে হয় এতিয়া আমি 8-9ত পঢ়া সময়ত নেকি আমি গল্প এটা পাইছিলোঁ নহয় নতুনকৈ এজনী ছোৱালী মানে বিয়া দিছে এঘৰত বিয়া দিয়াৰ লগে লগে মানে জোঙায়েকটো মানে সিহঁতৰ ঘৰত গৈছে যোৱাৰ লগে লগে জোঙায়েকটো যে বেলি বহিলে নেদেখে কুকুৰি কণা সি কিন্তু লাজতে কাকো নকয় হয় তাৰপাছত গ'ল আৰু খোলখালীয়েকৰ লগত গৈ আছে আৰু যাই গলিপথ মানে ফুৰিবা গ'ল যেতিয়া বেলি বহি আন্ধা মুধা লগাৰ লগে লগে বাপু কুকুৰি কণাই ধৰিলেই নহয় আৰু এতিয়া একো নেদেখা হ'ল হয় যাই পেলাই আপোনাৰ বৰ উজত এটা মাৰি দিছে দিয়াৰ লগে লগে মানে এই খোলখালীকে কৈছে ৰাম ভিনদেউ কষ্ট পালে নেকি এইখিনিত বৰ উজত খালে সি আকৌ কৈছে কি নাই চিন্তা নকৰিবি মোৰ আগত বল খেলোৱা অভ্যাস ভৰিখন কিটকিটাই আছে সেইকাৰণে মাৰি দিছোঁ হা তাৰপিছত গ'ল যাই পেলাই ঘৰ পালেগৈ ঘৰ পোৱাৰ পাছত ঘৰটোত সোমাই যাওঁতে সিহঁতৰ ঘৰটো আকৌ যোৱা ভাই বাটটো মুখতে বৰ পুখুৰী এনেকৈ পেলাই ঘূৰি যাব লাগে এইপিনে ঘৰটো এইপিনে পোনে পোনে যায় ঘূৰে সিটো পোনে পোনে যোৱা ভাই জুবুংকৈ পুখুৰীটোতে পৰিলগৈ তাৰপাছত পুখুৰীটো এইবোৰকো
এপেট পানী আৰু তেতিয়া ই আকৌ কৈছে ৰাম ৰাম ভিনদেউ আপুনি পুখুৰীটো গমেই নাপালে পুখুৰীটো নেদেখিলে ই চি কৈছে এই মই দেখিছোঁ মই ইমান চিন্তা কৰা নাই মোৰো এটা পুখুৰী আছে ঘৰত আমাৰটোহে দ নাই তহঁতৰতো দ জুখিহে চাইছোঁ আহি বুলি তাৰমানে তহঁতৰটোহে দ নাই আমাৰটোহে দ মই জুখিহে চাইছোঁ তাৰপিছত গ'ল আৰু তাৰপিছত যায় যেতিয়া শাহুৱেকে ভাত দিলে তেতিয়া ভাত দিয়াৰ লগে লগে মানে আৰু অন্য সেই সময়ত কোনো নাই তাকে ভাত দি শাহুৱেকে কৈছে বোপাইও ধুনীয়াকৈ খাই এইকেইটা ভাত হেন তেন অঁ খাওক দিয়ে তাৰপাছত আৰু ৰান্ধনীশালত যেতিয়া শাহুৱে সোমাই গ'ল মেকুৰীটোৱে আহি পেলাই ছাইডতে মানে মেকুৰীটোৱে খাই আছে সিও ইপিনে ভাত খাই আছে তাৰপিছত শাহুৱেকে আহি দেখি চি বোপাই মেকুৰীয়ে খালে চি মেকুৰীজনী ডকাই দিব লাগে নহয় মেকুৰীয়ে কয় এইবিলাক ঘিন পিত লগা কথা বুলি কৈছে সি আকৌ কি কৈছে আইও সকলো ব্ৰহ্মজীৱ সকলোৱে খাওঁ অকল মই খালিয়ে নহয় দেখিছেনে নাই শাহুৱে আকৌ মানে সহ্য নহ'ল এই এনেকুৱা ফালা খৰি এটুকুৰা আনি পেলাই এইবাৰ এইডাল ল এইবাৰ মেকুৰীটো আহিলি তমো নিদিবি বুলি ক'লে দিলে আৰু তাৰপাছত যেতিয়া ভাত তৰকাৰী খাই আছে তৰকাৰী ভাত কমি গ'ল শাহুৱেকে আহি কাঁহীত মানে ভাত মুঠি পেলাই দিলে জট কৰা শব্দটো পাই মাৰ টাঙন কি হয়নে এয়া বোধে আপোনালোকেও পাইছে এইটো এল পি স্কুলৰ এই হাইস্কুলৰখিনিতে কোনখিনিত পাইছিলোঁ পাহৰিলোঁ বাৰু গল্প অঁ সৌভাগ্যৱতী হয় আইষত বিঘিনি শূন্য কওঁ মনৰ বাঞ্ছা পূৰ্ণ কৰোঁ শাহুৱেকে কৈছে কি কৰিলেও বোপাই মোৰ হাততে টাঙন মাৰি দিলে আকৌ তেতিয়াহে বেটাই সঁচা কথা কৈ শাহুৱেকৰ ভৰি ধৰি ক্ষমা ভিক্ষা মাগিছে হয়নে গতিকে আমাৰো মন কৰিব আমিও ইমান দিন সৰু কালৰ পৰা ঘূৰি ফুৰি পাইছোঁ কিছুমান মানুহ নিজে বিধাটো নাজানে হাৰ নামানে হয় আৰু এঘৰ সেই অকণ নতুন জোঙাকেইটা যায় পালেগৈ দুপৰীয়া ঘৰত কোনো মানুহ নাই তেতিয়া শাহুৱে ক'লে বোপাইও আহিলি বৰ ভাল কৰিলি এতিয়া ভাত মুঠি খাই যাবি অঁ যাম দে আই খাই যাম বুলি ক'লে তাৰপাছত আৰু ইতিমধ্যে সিহঁতৰ বহুত গৰু আছে গোবৰ পেলোৱা সদা নাইকিয়া হ'ল তাৰপাছত মানুহজনে টঙালে এনেকুৱা এমুঠা মানে তুলি থৈছে কিন্তু বেচেৰা সমাজত ফুৰে যে সদা বনাব টাইম পোৱা নাই তাৰপাছত শাহুৱেকে ক'লে তেনেহ'লে ভাতকেইটা হোৱালৈ বোপাইও সদা বনাব জানো বুলি ক'লে সি আকৌ কৈছে কি অমুকাই নাজানাবিদা একোৱেই নাই ক'ব নাপায় বাহ হয় যেতিয়া একোৱেই নাই বুলি ক'লে শাহুৱেকে বৰ ভাল পালে মোৰ জোঁৱাই চব জানে বেচেৰা লাহেকৈ টঙাল মুঠা আনি দিছে আৰু বোপাই তেনেহ'লে ভাত হোৱা টাইমলৈকে সদাকে কেইটামান লগাই থাকচোন টঙাল মুঠা দিলে বেটাইতো কোনো জন্মে নাজানে ইপিনে লগাই নাখায় সিপিনে লগাই নাখায় পাকে পাকে লগালেহে সদা বুব পাৰিব খাব নহয় যুঁজি আছে তাৰপাছত শাহুৱেকে আহি পাছৰ পিনপে সেনেকৈ থিয়া হৈ দেখি বেটা চব বিধা জানো ই সদা বুবা নাজানে চিচ মই অভাগিনীনো খাওঁতে টঙাল মুঠা আনি দিওঁনে বাৰু ইয়াক পেলালোঁ মই দুখ বিপদত বাৰু ইয়াক ময়ে বাচাব লাগিব এতিয়া তাৰপাছত যায় ভাত তৰকাৰী ভাজি হৈ গ'ল তেতিয়া আহি শাহুৱেকে কৈছে বোপাইও ভাতকেইটা খাই ল পাছতো সদা লগাই থাকিবি বুলি ক'ল তাৰপাছত যেতিয়া ভাত খাব যোৱাৰ লগে লগে শাহুৱেকে লগাই সিহঁতৰ ঘৰত সদা বোৱা চালনী বোৱা দলাশাৰী বোৱা ইত্যাদি আছে বিধা শাহুৱেকেও জানে তৎক্ষণাতে আহি মানে সদা দুটা বঢ়িয়াকৈ লগাই খুৱাই থৈ পেলাই আকৌ শাহুৱেকে যায় ভাত তৰকাৰী দি আছে বেটাই নেজানিলে আৰু সিয়ে মানে ভাত খাই লৈ পেলাই তামোল এখন চুবাই আহি পেলাই যেতিয়া দেখিছে বা দুটা সদা লাগি আছে তেতিয়া আকৌ সি কি কৰিছে শাহুৱেক পাছে আহিছে সি কৈছে কিয় ইমান টাইম যুঁজি মৰিলোঁ নালাগিলে এতিয়া কিয় নিজে লাগি মৰিছ বুলি কৈছে হয়নে শাহুৱেকে মানে মুচুকা মুচুকি কৈছে শাহুৱেকে ভাবি আছে বেটা তই কি জানিবি মই লগাই থৈ গৈছোঁ তইতো আমাক আজি এইকণে ক'লে আমি যি নাজানো এজন মানুহে যদি সোধে আপুনি আমুকটো জানেনে নাজানাটো সদায় নাজানো বুলি ক'ব সত্যটো ক'ব সঁচা আৰু যদি ফাঁকি ফকা কৰে এদিন নিজেই লজ্জাত পৰিব বা বিপদত পৰিব এই কথাখিনিকে আজি প্ৰভু ভগৱন্ত বামনৰূপী ভগৱন্তই শিৱক কৈছে
তুমি নিজেই বাচিব নোৱাৰা বৰ এটা কিয় দিলা হা এইটোতো তুমি ভাল কাম কৰা নাই এজন দস্যুক তুমি এইটো বৰ যে দিলা তুমি দেশখন ধ্বংস কৰিবাহে যত্ন কৰিলা গতিকে আগলৈ এইবোৰ সাৱধান ৰাখিবা গোবিন্দ কৃষ্ণ জয় জগন্নাথ